নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন ৰক্ষা মন্ত্ৰীৰ দিল্লীত আয়োজিত ভাৰতীয় উপকূল ৰক্ষা বাহিনীৰ কমাণ্ডাৰ্ছ কনফাৰেন্সত সামুদ্ৰিক সুৰক্ষাৰ ওপৰত ভাষণ প্ৰদান ৰক্ষা মন্ত্ৰী দিল্লীত আয়োজিত ভাৰতীয় উপকূল ৰক্ষা বাহিনীৰ কমাণ্ডাৰ্ছ কনফাৰেন্সত ভাষণ আগবঢ়ালে আগামীৰ পৰিকল্পনা প্ৰযুক্তিগত সতৰ্কতা আৰু দেশীয় সক্ষমতাৰ বৃদ্ধি কৰি সামুদ্ৰিক সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ যিকোনো সংকটত সজুলি প্ৰদৰ্শন কৰি জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ আইচিজি সদায় দ্ৰুত প্ৰতিক্ৰিয়া জনাইছে বিশ্বই ভাৰতক পৰীক্ষা কৰি সংকটৰ সময়ত আমি কেনেদৰে আচৰণ কৰোঁ আইচিজিয়ে সদায় ভাৰতক গৌৰৱ এনে লৈছে মহিলা অধিকাৰীসকলে আজি আগভাগৰ যোদ্ধা হিচাপে সেৱা আগবঢ়াইছে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হৈছে আৰু নিযুক্তি কৰা হৈছে এই পৰিৱৰ্তনে আমাৰ অন্তৰ্ভুক্তিমূলক অংশগ্ৰহণৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে য'ত মহিলাসকলে নেতৃত্ব আৰু কাৰ্যক্ষেত্ৰ দুয়োটাতে সমানভাৱে অৱদান আগবঢ়াইছে আইচিজিৰ বহু সংস্থাৰ সৈতে সমন্বয়ৰ ভূমিকা ইয়াৰ আটাইতকৈ ডাঙৰ শক্তিসমূহৰ অন্যতম ই কেৱল এটা সুৰক্ষাৰ প্ৰদানকাৰী সংস্থা নহয় বৰং এটা প্ৰকৃত ফৰ্চ মাল্টিপ্লেয়াৰ ৰক্ষা মন্ত্ৰী যুদ্ধ এতিয়া ঘণ্টা আৰু ছেকেণ্ডৰ মাপকাঠিত মাপা হয় উপগ্ৰহ ড্ৰোন আৰু সেন্সৰে যুদ্ধৰ প্ৰকৃতি সলনি কৰিছে আইচিজিৰ দৃষ্টিভংগীৰ মুখ্য স্তম্ভ হ'ব লাগিব প্ৰস্তুতি অভিযোজনা ক্ষমতা আৰু দ্ৰুত প্ৰক্ৰিয়াৰ আৰম্ভণিৰ পৰাই আইচিজিয়ে 1638খন বিদেশী জাহাজ আৰু অবৈধ কাৰ্যত জড়িত 13775 জন বিদেশী মৎস্যজীৱীক আটক কৰিছে 6430 কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰিছে যাৰ মূল্য প্ৰায় 37833 কোটি এই বছৰৰ জুলাই মাহলৈকে আইচিজিয়ে 76টা অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাইছে 76টা জীৱন ৰক্ষা কৰি মুঠ 14500ৰো অধিক জীৱন উদ্ধাৰ কৰাৰ অভিলেখ ৰখা হৈছে ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 42তম ভাৰতীয় উপকূল ৰক্ষা বাহিনী কমাণ্ডাৰ্ছ কনফাৰেন্সৰ উদ্বোধনী অধিৱেশনত ভাষণ আগবঢ়ালে এই কনফাৰেন্সে আইচিজিৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অনুষ্ঠিত হৈছিল তেওঁ বাহিনীৰ পেছাদাৰী মনোভাৱ আৰু মানৱীয় সেৱাৰ প্ৰশংসা কৰি কৈছিল আইচিজিয়ে ভাৰতৰ 7500 কিলোমিটাৰ দীঘল উপকূল ৰেখা আৰু দ্বীপাঞ্চল সুৰক্ষিত ৰাখিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আভ্যন্তৰীণ আৰু বহিৰাগত সুৰক্ষাত ভূমিকা ৰক্ষা মন্ত্ৰীয়ে আইচিজিৰ বিশেষ দায়িত্বৰ ওপৰত আলোকপাত কৰিলে যি বাহিনীয়ে বহিৰাগত আৰু আভ্যন্তৰীণ সুৰক্ষাৰ সংযোগ বিন্দুত কাম কৰে তেওঁ কৈছিল যেতিয়া সশস্ত্ৰ বাহিনীয়ে বহিৰাগত বিপদ প্ৰতিৰোধ কৰে আৰু অন্য সংস্থাসকলে আভ্যন্তৰীণ সুৰক্ষাৰ দায়িত্ব লয় আইচিজিয়ে দুইখন ক্ষেত্ৰত একেলগে দায়িত্ব পালন কৰে তেওঁ উল্লেখ কৰিলে আইচিজিয়ে ভাৰতৰ এক্সক্লুচিভ ইকনমিক জোনত পহৰা দি বহিৰাগত বিপদ প্ৰতিৰোধ কৰাৰ লগতে অবৈধ মাছ ধৰা মাদক আৰু অস্ত্ৰ পাচাৰ চোৰাচালান মানুহ পাচাৰ সমুদ্ৰ প্ৰদূষণ আৰু অনিয়মিত সামুদ্ৰিক কাৰ্যৰ প্ৰতিও প্ৰতিক্ৰিয়া জনায় দেশীয় উৎপাদন আৰু আত্মনিৰ্ভৰশীলতাৰ ৰাজনাথ সিঙে কৈছিল যে আইচিজিয়ে প্ৰায় 90% মূলধনী বাজেট দেশীয় সম্পদৰ বাবে ব্যৱহৃত হয় জাহাজ আৰু বিমান নিৰ্মাণ মেৰামতি আৰু সেৱাৰ ক্ষেত্ৰত ভাৰতীয় সক্ষমতাৰ প্ৰশংসা কৰি তেওঁ ক'লে যে ই আত্মনিৰ্ভৰ ভাৰতৰ সফল উদাহৰণ ইয়াৰ ফলত সুৰক্ষা আৰু আত্মনিৰ্ভৰতা হাত ধৰি আগুৱাই গৈছে সামুদ্ৰিক সীমান্তৰ জটিলতা ৰক্ষামন্ত্ৰীয়ে কৈছিল ভূমি সীমান্ত স্থায়ী আৰু চিহ্নিত কিন্তু সামুদ্ৰিক সীমান্ত সদায় পৰিৱৰ্তনশীল জোৱাৰ ভাটা বতাহ আৰু ঢৌৱে ইয়াক সলনি কৰে এজন চোৰাচালানকাৰী জাহাজ সাধাৰণ মৎস্যজীৱীৰ দৰে লাগিব পাৰে সাগৰৰ উপনীয়তা সন্ত্ৰাসবাদীসকলে সদায় শোষণ কৰে মানৱীয় ভূমিকা আৰু দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত তেওঁ কয় যে আইচিজিৰ দুৰ্ঘটনা প্ৰতিক্ৰিয়া আৰু উদ্ধাৰ কাৰ্য ভূমিকাক শ্ৰদ্ধা জনাই তেখেতে ক'লে যে যেতিয়া বতাহ তেল নিখৰণ শিল্প দুৰ্ঘটনা বা বিদেশী জাহাজ বিপদত পৰে আইচিজি সদায় প্ৰাণ আৰু সম্পত্তি ৰক্ষা কৰিবলৈ দ্ৰুত কাৰ্য কৰে মহিলা শক্তিৰ অন্তৰ্ভুক্তিত তেওঁ মহিলাসকলৰ ভূমিকা বৰ্ণনা কৰি কৈছিল আজিৰ মহিলা অধিকাৰীসকলে সহায়ক নহয় আগভাগৰ যোদ্ধা তেওঁলোকে পাইলট অবজাৰ্ভাৰ অভাৰক্ৰাফ্ট অপাৰেটৰ এটিচি ল অফিচাৰ আদি হিচাপে সেৱা আগবঢ়াইছে প্ৰযুক্তি নিৰ্ভৰ বিপদ আৰু প্ৰস্তুতিৰ সন্দৰ্ভত তেওঁ কৈছে যে স্মাগলিং আৰু পাইৰেচি এতিয়া প্ৰযুক্তি নিৰ্ভৰ হ'ল জিপিএছ স্পুফিং ৰিমোট কণ্ট্ৰলাৰ বোট ড্ৰোন ছেটেলাইট ফোন ডাৰ্ক ৱেব ব্যৱহাৰ কৰা হৈছে আঞ্চলিক ৰাজনৈতিক পৰিৱৰ্তন
সন্দৰ্ভত তেওঁ কৈছে যে পৰস্পৰ দেশসমূহৰ অস্থিৰতাই বহু সময়ত সামুদ্ৰিক ক্ষেত্ৰত প্ৰভাৱ পেলায়। ম্যানমাৰ, বাংলাদেশ, নেপাল আদি দেশৰ বিকাশে বংগোপসাগৰৰ সুৰক্ষাক প্ৰভাৱিত কৰে। আনহাতে অৰ্থনৈতিক সুৰক্ষাৰ সন্দৰ্ভত ৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বন্দৰ, জাহাজ, চলাচল পথ আৰু শক্তি পোৱা পৰিকাঠামো হৈছে আমাৰ অৰ্থনীতিৰ জীৱন শক্তি। সামুদ্ৰিক বাণিজ্যত বাধা আহিলে অৰ্থনীতি আৰু সুৰক্ষাৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।